নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খবৰবোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আহিলে। পূজাৰ পূৰ্বে ডাঙৰ খবৰ লৈ আহিলে কেন্দ্ৰৰ চৰকাৰে। ৰেল কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। বিগত বৰ্ষৰ দৰে কৰ্মচাৰীসকলৰ বাবে এইবাৰো প্ৰডাক্টিভিটি লিংকত বোনাছ ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। ৰেলমন্ত্ৰী অশ্বিন বৈষ্ণৱে জনালে এই কথা। 11.72 লাখ ৰেল কৰ্মীয়ে লাভ কৰিব এই বোনাছ। ৰেলৱেৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে এই বোনাছ লাভ কৰিব। ট্ৰেক ৰক্ষণাবেক্ষণকাৰী, লোকো পাইলট, ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, হেল্পাৰ আৰু অন্যান্য গ্ৰুপ এজেন্সি কৰ্মচাৰীসকলক এই ধন প্ৰদান কৰা হ'ব। দ্বিতীয় খবৰটো হৈছে অৰুণোদয় নোপোৱা লোকৰ বাবে ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো সমষ্টিত নতুনকৈ 10,000 লোকক দিয়া হ'ব অৰুণোদয়। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। চৰকাৰে আৰম্ভ কৰিলে অৰুণোদয় 3.0। পুৰণি হিতাধিকাৰীৰ ওপৰতো চলোৱা হ'ব সমীক্ষা। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত 10 জানুৱাৰীত লাভ কৰিব ধন। কেবিনেটৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ ছাত্ৰীসকললৈ আহিছে ভাল খবৰ। দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব ছাত্ৰীসকলৰ ধন। অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই নগদ ধন। 6 অক্টোবৰত মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। পুৱা 10 বজাৰ লগে লগে ছাত্ৰীসকলে লাভ কৰিব এই ভাল খবৰ। লাখ লাখ গ্ৰাহকৰ বাবে BSNL-এ দিলে ভাল খবৰ। লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰেই BSNL-এ মুকলি কৰিব 4G মোবাইল ফোন। জিঅ', এয়াৰটেল, ভোডাফোনক চেলেঞ্জ দি অফাৰ আগবঢ়াইছে BSNL-এ। ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে বহু গ্ৰাহকে BSNL-লৈ পৰ্ট কৰিছে মোবাইল নম্বৰ। কাৰ্বন মোবাইলৰ সৈতে চুক্তিবদ্ধ হৈছে BSNL। অক্টোবৰ মাহতেই দেশত 4G সেৱা মুকলি কৰিব BSNL-এ। সমগ্ৰ দেশতে 25,000 টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে। ইতিমধ্যে গ্ৰাহকক 4G চিম দিয়া আৰম্ভ কৰিছে BSNL-এ। আজিৰে পৰা ৰাজ্যত নাথাকে মহকুমা। মহকুমাৰ বিপৰীতে থাকিব সম-জিলা। মহকুমা ব্যৱস্থাৰ বিলুপ্তিৰ কথা জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিলা আয়ুক্তৰ সমানেই থাকিব সম-জিলাধিপতিৰ ক্ষমতা। সম-জিলা ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হ'ব ৰাজ্যবাসী। জিলা সদৰৰ দৰে এতিয়াৰে পৰা সম-জিলাতে কৰিব পাৰিব বহু কাম-কাজ।